অঁ এটিএম এখন আছিলে, এটিএমখন এক্টিভ কৰিব লাগিছিলে। মই নাজানো এক্টিভ কৰোঁতে বোলে চবকে এক্টিভ কৰি দিয়া বোলে গাঁৱত। অঁ মই এক্টিভ কৰি দিব না বল নাবে এক্টিভ কৰিবি তো নাজনা এক্টিভ কৰিবা নাজানো বে। তই বুলি নহয় বহুতে নাজানে তো কৰি দিওঁ মই আমাৰ গাঁৱত প্ৰায় ভাগকে কৰি দিওঁ ব'ল তেনেহ'লে তোকো কৰি দিম এ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি গাইজ ভিডিঅ'টো হ'বলৈ গৈ আছে এটিএম এক্টিভৰ ওপৰত। আজি মোৰ বন্ধু ইয়াৰ আজি এখন এটিএম আহিছে। ই মানে কৈছে মোক এটিএমখন এক্টিভ কৰি দি, ই এক্টিভ কৰিব নাজানে। তো ই বুলি নহয়, এনেকুৱা প্ৰায় মানুহ আছে নিজৰ এটিএমখন এক্টিভ কৰিব নাজানে, বেলেগক কাব কৰিব লাগে, কিছুমানে টাইম দিব নোৱাৰে আৰু এনেকৈ এক্টিভ কৰাৰ কাৰণে 2-4 দিন ৰ'ব লাগে। তো আজিৰ পৰা আপুনি ৰ'ব নালাগে, নিজে এক্টিভ কৰিব পাৰিব। এই ভিডিঅ'টোৰ দ্বাৰা আপুনি এটিএম কেনেকৈ এক্টিভ কৰে সকলো গম পাব। তো বলক আমি এটিএমলৈ যাওঁ। এটিএমত যাই পেলাই A to Z আপোনালোকক এটিএম এক্টিভ কৰা দেখুৱাই দিম, কেনেকুৱাকৈ এটিএম এক্টিভ কৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি পাইছোঁ আমি এটিএম বেংক আহি পাইছোঁ। বেংকত এতিয়া এটিএমত আমি এটিএম এক্টিভ কৰিম। A to Z দেখুৱাম আপোনালোকে এটিএম এক্টিভ কৰা। তো বলক আমি এটিএমৰ ভিতৰত যাম আৰু এটিএম এক্টিভ কৰিম। প্ৰথমে আপোনাক কৈ আছোঁ, আপোনাৰ এটিএমখন এক্টিভ কৰাৰ কাৰণে কি লাগে। আপোনাৰ বেংকৰ পাছবুক, যিটো বেংকৰ পাছবুকটো লগত লাগিব আৰু লগত লাগিব আপোনাৰ এটিএমখন, তাৰ লগত লাগিব আপোনাৰ বেংকৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, যিটো সেইটো মোবাইল লগত লাগিব। তো সেইটো মোবাইলত আপোনাৰ OTP আহিব। OTP আহিলে আপুনি পাছৱৰ্ড আহিব সেইটো নম্বৰত, আহিলে আপুনি সেইটোৰ দ্বাৰা এক্টিভ কৰিব পাৰিব। তো এইখিনি বস্তু আপোনাৰ লগত থাকিলে আপুনি অতি সহজত ধুনীয়াকৈ আপোনাৰ এটিএমখন এক্টিভ কৰিব পাৰিব। আমি এইখিনি বস্তু যোগাৰ কৰি ল'লোঁ, লৈ পেলাই এতিয়া সোমাই আছোঁ এটিএমৰ ভিতৰত। মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ এক্টিভ কৰিব। তো পোনপ্ৰথমে আপুনি এটিএমখন ওলাই ল'ব। এটিএমখন ওলাই লৈ পেলাই আপুনি ভিজা লিখা থকাৰ ফালে আপুনি ভিজা লিখাৰ ফালে বোলে এনেকৈ ধৰি ল'ব। চিনখন ওপৰৰ পৰা কৰি আপুনি ইয়াতে এণ্টাৰ কৰি দিব। তেনেকৈ এণ্টাৰ কৰি দিব। আপুনি এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব ডিছপ্লেত। অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ প্ৰচেচিংবিলাক অট'মেটিক আহি থাকিব। এনেকুৱাকৈ আহিব। অহাৰ পিছত আপুনি য়েছ কৰিব। ইয়াতে য়েছ কৰাৰ পিছত আপুনি লেংগুৱেজ ছিলেক্ট কৰিব, ইংলিছ। তাৰপিছত আপুনি কি কৰিব, আমি এতিয়া পিন জেনেৰেট কৰিম। গতিকে ইয়াতে লিখা আছে পিন জেনেৰেশ্যন। পিন জেনেৰেশ্যনত যাব আপুনি। পিন জেনেৰেশ্যনত গৈ পেলাই আপুনি আপোনাৰ একাউণ্ট নম্বৰটো মাৰিব। ইয়াতে একাউণ্ট নম্বৰটো মাৰিব আহিছে। মই এতিয়া একাউণ্ট নম্বৰটো ইয়াতে মাৰিম। আপোনাৰ একাউণ্ট নম্বৰটো মই মাৰি আছোঁ। তো এতিয়া মই একাউণ্ট নম্বৰ এণ্টাৰ কৰিম। একাউণ্ট নম্বৰটো এণ্টাৰ কৰাৰ কাৰণে গাইজ ডিছপ্লেখন অলপ ক'লা কৰি দিছোঁ, একাউণ্ট নম্বৰটো দেখা নোপোৱাকৈ। তো আপোনালোকে নাভাবিব ডিছপ্লেখন ক'লা হৈ যোৱা বুলি। একাউণ্ট নম্বৰটো এণ্টাৰ কৰি আপুনি প্ৰেছ ইফ কাৰেক্ট ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি মোবাইল নম্বৰ, আপোনাৰ যিটো বেংকৰ লগত মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড আছে, সেই মোবাইল নম্বৰটো আপুনি ক্লিক কৰিব, ইয়াতে এণ্টাৰ কৰিব। মোবাইল নম্বৰটো কওক। 9365313170। তো একাউণ্ট নম্বৰটো মোবাইল নম্বৰটো এণ্টাৰ কৰি আপুনি আকৌ ইয়াতে প্ৰেছ ইফ কাৰেক্টত আপুনি ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। তাৰপিছত ট্ৰেনজেকশ্যন কমপ্লিট আপোনাৰ এনেকুৱা দেখাব ইয়াতে। তো দেখিলে আপোনাৰ এটা প্ৰচেছ কমপ্লিট হ'ল। নেক্সট প্ৰচেছ আপোনাক দেখুৱাইছোঁ। এতিয়া প্ৰথম যিটো প্ৰচেছ আছিল এটিএম এক্টিভৰ, প্ৰথম প্ৰচেছ কমপ্লিট। এতিয়া আপোনাৰ মোবাইলত এটা পিন নম্বৰ আহিছে। পিনটো যিটো পিন আপুনি ইয়াতে এণ্টাৰ কৰি আপুনি নিউ পিন এটা আপোনাৰ নিজৰ ইচ্ছামতে এটা পিন আপুনি দি ল'ব লাগিব। যিটো মেছেজ আহিছে এই মেছেজটোত আপোনাৰ আখৰেৰে লিখা আপোনাৰ যিটো পিন নম্বৰ আছে আখৰেৰে লিখা আহিব। আপোনাক দেখাই দি আছোঁ কেনেকুৱা হিচাপত মেছেজটো আহে। এনেকুৱা হিচাপত এটা মেছেজ আহিব। আমাৰ ইয়াতে লিখা আছে, দেখিছে ইয়াতে আপোনাক দেখাই দি আছোঁ। ইয়াতে লিখা আছে 6872। ইয়াত দেখিছে 6872। এনেকুৱাকৈ আখৰেদি লিখা এটা পিন আহিব। এই পিনটো আপুনি নেক্সট এণ্টাৰ কৰি তাত আপুনি নিজৰ হিচাপত পিন এটা বনাই ল'ব লাগিব। নিজৰ এটা মনত থকা নম্বৰ এটা আপুনি নিজা হিচাপত এটা বনাই ল'ব। তো কেনেকুৱাকৈ বনাব আপোনাক দেখাই দি আছোঁ। ইয়াতে ক্লিক কৰি দিম। তো নেক্সট আকৌ আমি আগৰ প্ৰচেছতে এনেকুৱাকৈ এটিএমটো ধৰি ল'ম। ধৰি লৈ আমি এনেকুৱাকৈ এণ্টাৰ কৰিম এটিএমটো এটা এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত আপুনি অলপ টাইম ৰ'ব। এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপুনি অলপ টাইম ৰ'ব। অলপ টাইম ৰোৱাৰ পিছত আপুনি বাকী প্ৰচেছ আৰম্ভ হ'ব। তো এনেকুৱাকৈ আহিল। তাৰপিছত আকৌ য়েছ কৰিব আপুনি ইয়াতে। য়েছ কৰাৰ পিছত লেংগুৱেজ ছিলেক্ট কৰিব আগৰ নিচিনাকৈ। লেংগুৱেজ ছিলেক্ট কৰি আপুনি বেংকিঙত যাব। এবাৰ বেংকিঙত যাব। বেংকিঙত গৈ আপুনি এতিয়া কি কৰিব, আমি এতিয়া পিন চেঞ্জ কৰিম। গতিকে আমি পিন চেঞ্জত যাম। ইয়াত দেখিছে ইয়াতে পিন চেঞ্জ অপশ্যন আছে। পিন চেঞ্জত যাম আমি এতিয়া। পিন চেঞ্জত গৈ আপুনি যিকোনো ইয়াতে এটা সংখ্যা আপুনি এণ্টাৰ কৰিব।
আমি 25 এণ্টাৰ কৰিলোঁ আকৌ য়েছ কৰি দিব য়েছ কৰি দিয়াৰ পিছত এতিয়া আহিছে ইয়াতে প্লিজ এণ্টাৰ ইয়ৰ কাৰেণ্ট পিন যিটো আপোনাৰ মোবাইলত মেছেজ আহিছিল মেছেজত অহা পিনটো আপুনি ইয়াতে এণ্টাৰ কৰিব ইয়াতে এণ্টাৰ কৰিব আমাৰ ইয়াতে আছিল এইটো 6872 তো আমি ইয়াতে 6872 আমি এণ্টাৰ কৰিলোঁ এণ্টাৰ কৰি কৰাৰ পিছত আপোনাৰ আহিব এণ্টাৰ প্লিজ এণ্টাৰ ইয়ৰ নিউ পিন আপুনি নতুন এটা পিন আপুনি এণ্টাৰ কৰিব নিজৰ হিচাপত যেনেকৈ আপুনি যি ভাবে যি নিজৰ মতে আপুনি এণ্টাৰ কৰিব আমি এটা এণ্টাৰ কৰি লওঁ আমি এণ্টাৰ কৰিলোঁ তাৰ পিছত আহিব আপোনাৰ ৰি এণ্টাৰ আপুনি সেইটো নম্বৰে আকৌ নেক্সট এণ্টাৰ কৰিব ৰি এণ্টাৰ কৰিব এণ্টাৰ কৰিলে আপুনি নিজৰ মতে যিটো ৰাখিছিল সেইটো আকৌ ৰি এণ্টাৰ কৰিব লাগিব ৰি এণ্টাৰ কৰাৰ পিছত এনেকুৱাকৈ অলপ প্ৰচেছিঙত থাকিব থাকি আপোনাৰ ট্ৰেঞ্জেকশ্যন কমপ্লিট দেখালে এতিয়া আপোনাৰ ট্ৰেঞ্জেকশ্যন কমপ্লিট হৈ গ'ল ট্ৰেঞ্জেকশ্যন কমপ্লিট হোৱাৰ পিছত ইয়াতে লেখা আছে প্লিজ টেক ইয়ৰ কাৰ্ড তো আপুনি আপোনাৰ কাৰ্ডখন হাতত ওলাই ল'ব ওলাই লৈ আপুনি চেক কৰি চাব আপোনাৰ পিনটো জেনেৰেট হ'ল নে নহ'ল ট্ৰেঞ্জেকশ্যন কমপ্লিট হ'ল মানে আপোনাৰ গোটেইখিনি প্ৰচেছ ক্লিয়াৰ হ'ল এতিয়া এটিএম কেনেকৈ এক্টিভ কৰে গোটেইখিনি প্ৰচেছ আপোনাক ক্লিয়াৰ দেখাই দিলোঁ আপুনি আপোনাৰ পিনটো জেনেৰেট হৈছে নে হোৱা নাই এইটো চেক কৰাৰ কাৰণে আপুনি 100-200 টকা কিবা এটা উইথড্ৰ কৰি চাব উইথড্ৰ কৰি চোৱাৰ পিছত আপোনাৰ পইচাটো আপুনি নিজে গম পাই যাব পিনটো জেনেৰেট হৈছে নে নাই তো আপুনি যদি উইথড্ৰ কৰিব নাজানে নতুন এটিএম আপুনি এক্টিভ কৰিলে নতুন এটিএমৰ গ্ৰাহকে উইথড্ৰ কৰিব নাজানে কিছুমানে তো কেনেকুৱাকৈ এটিএমৰ পৰা পইচা উইথড্ৰ কৰিব সেইটো আমি অলপ দেখুৱাই দি আছোঁ তো চাওক আগৰ প্ৰচেছতে এনেকুৱাকৈ আপুনি এটিএমটো সোমাই দিব ইয়াতে এণ্টাৰ কৰি দিলক এটিএমটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি অলপ ৱেইট কৰিব এনেকুৱাকৈ আহিব অলপ টাইম ৱেইট কৰিব তাৰপিছত আপুনি প্ৰচেছিংখিনি কমপ্লিট হোৱাৰ পিছত আপুনি য়েছত ক্লিক কৰিব য়েছ কৰাৰ পিছত লেংগুৱেজ ক্লিক কৰিব আগৰ প্ৰচেছতে আপুনি লেংগুৱেজ ক্লিক কৰিব আমি ইংলিছ ক্লিক কৰিলোঁ ইংলিছ ক্লিক কৰাৰ পিছত এতিয়া আপুনি কি কৰিব পইচা উইথড্ৰ কৰিব গতিকে উইথড্ৰ কৰাৰ আগত আপুনি এইটো উইথড্ৰল ইয়াতে লিখা আছে উইথড্ৰত যাব বেংকিঙত গ'লে হ'ব আপুনি বেংকিঙত নাযায় আপুনি উইথড্ৰতো যাব পাৰে উইথড্ৰলত গ'লোঁ আমি উইথড্ৰলত গৈ আপুনি কিমান উইথড্ৰ কৰিব আমি এতিয়া 100 টকা উইথড্ৰ কৰিম 100 টকাটো আমি এণ্টাৰ কৰিলোঁ এণ্টাৰ কৰাৰ পিছত আপুনি য়েছ কৰিব ইয়াতে য়েছ কৰাৰ পিছত পিন নম্বৰটো মাৰিব আপুনি যিটো নতুন পিন নম্বৰ ৰাখিছিল সেই পিন নম্বৰটো ইয়াতে মাৰিব আমি পিন নম্বৰটো এণ্টাৰ কৰিলোঁ এণ্টাৰ কৰাৰ পিছত এনেকুৱা হিচাপত প্ৰচেছিং আহিব প্ৰচেছিং আহি আপোনাৰ পইচাটো ওলাই আহিব তো এইখিনি আছিল প্ৰচেছিং আপোনালোকক দেখুৱাই দিলোঁ আমাৰ পইচাটো ওলাই গ'ল তলফালে দেখাই দিয়ে অলপ পইচাটো ওলাই গ'ল আমাৰ আমি 100 টকা এটা উইথড্ৰ কৰিলোঁ এইফালে দেখা পইচাটো আমাৰ ওলাই গ'ল আমি 100 টকা এটা উইথড্ৰ কৰিলোঁ উইথড্ৰ কৰি আমি এতিয়া কালাকান খাই পেলাই আমি ঘৰত গুচি যাম তো পিন জেনেৰেট কৰা হ'ল আপোনালোকক দেখুৱাই দিলোঁ পিন জেনেৰেট কেনেকৈ কৰে আমি পিন জেনেৰেট কৰি পইচা ওলাই কালাকান আনিলোঁ বাদাম আনিলোঁ এয়া দেখিছে কালাকান আৰু বাদাম লৈছোঁ মানে কালাকান নহয় চৰি গল্লা আনিছোঁ কালাকান নাপালোঁ গল্লা পালোঁ তো গল্লাই আনিলোঁ গল্লা চল্লা লৈ আহিলোঁ আপোনালোকৰ এতিয়া নিজৰ এটিএমখন আপোনালোকে নিজে এক্টিভ কৰি লওক এক্টিভ কৰি লৈ পেলাই পইচা ওলাই লৈ তামাম এনজয় কৰক কালাকান খাওক গল্লা খাওক নাই আৰু পূৰা এনজয় কৰক তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভাল লাগিছে যদি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নলেজেবল ভিডিঅ' আৰু ব্লগ ভিডিঅ' মই লৈ আহি থাকোঁ আপোনালোকৰ ওচৰত অতি সহজে নটিফিকেশ্যন যোৱাৰ কাৰণে নটিফিকেশ্যন আইকনটো আপুনি দবাই ৰাখিব আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব তো আজিলৈ এইখিনিয়ে আছিল বাই বাই